আসাম মাদ্ৰাছাটোৰ বানাত কৰ্মবিধি এইটো এটা নাৰী শিক্ষা কেন্দ্ৰ য'ত আমাৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰে আৰু এই শিক্ষা অনুষ্ঠানত আপোনাৰ প্ৰায় শতকৰা ৯৫% ছাত্ৰী দুখীয়া তাৰ বহুতো এতিম ছোৱালীও আছে আমাৰ ইয়াত বহুতো ৰাজনৈতিক দলৰ নেতাও আহে বহুতো দল সংগঠনৰ নেতাও আহি ইয়াত দোৱাৰ কাৰণে আহে দোৱাও লয় আৰু ছাত্ৰীসকলক কিবা আৰ্থিক অনুদান আগবঢ়ায় তেনেকৈ আমাৰ মাদ্ৰাছাখন চলি আছে সেইদিনাখন সেই ৪ তাৰিখে সেই মৰ্মে আমাৰ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা চাহাব আমাৰ মাদ্ৰাছাখনত আহিছিলে আহি আমাৰ ছাত্ৰীসকলৰ মাজত মিঠাই বিতৰণ কৰিছিলে আৰু মিঠাই বিতৰণ কৰি তেখেত ওলাই গৈ যিটো আমাৰ মাদ্ৰাছাৰ বাহিৰত আমাৰ মাদ্ৰাছাৰ যোনখন চাইনবোৰ্ড আছে চাইনবোৰ্ডৰ তলত ৰখি তেখেতসকলে এটা বেনাৰ লৈ ফটো উঠায় যিটো ফটো মানে এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে কিন্তু সেইটো আমাৰ মাদ্ৰাছাৰ পৰিচালনা সমিতি প্ৰেচিডেণ্ট হিচাপে মই জ্ঞাত নহয় আৰু সেইটোৰ কাৰণে মই বহুত দুখ পাইছোঁ অনাগত দিনত মই সকলো ৰাজনৈতিক দল বা সকলো দল সংগঠনক মই অনুৰোধ জনাম যাতে আমাৰ মাদ্ৰাছাখন ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু আপোনালোকৰ গোটেই অসমবাসী ৰাইজৰ আগত মই এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে অন্তত মই প্ৰেচিডেণ্ট থকা অৱস্থাত মাদ্ৰাছাত তেনেকুৱা কোনো জন্মদিনেই হওক বা একো হওক কোনো ৰাজনৈতিক মঞ্চ হিচাপে মই মাদ্ৰাছাখন ব্যৱহাৰ হ'বৰ কাৰণে নিদিওঁ আৰু মই আকৌ এবাৰ সকীয়াই দিছোঁ বিভিন্ন দল সংগঠনেই হওক বা ৰাজনৈতিক দলেই হওক আমাৰ মাদ্ৰাছাখন যাতে দলীয় মঞ্চ হিচাপে ব্যৱহাৰ নকৰে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত